হেল্ল' মৰমৰ অকণিহঁত, তোমালোক নিশ্চয় ভালে কুশলে আছা। এইকেইদিন যথেষ্ট গৰম পৰিছে নহয়নে? সকলোৱে স্বাস্থ্যৰ যত্ন ল'বা, পানী বেছিকৈ খাবা, বিনা কামত ঘৰৰ পৰা ওলাই নাযাবা, মা দেউতাৰ কথা শুনিবা। তেতিয়াহ'লে মই আজি অন্য এটা সাধুলৈ আহিলোঁ দেই। আজিৰ সাধুটোৰ নাম এহাল বুঢ়া বুঢ়ীৰ সাধু। এসময়ত এখন গাঁৱত এহাল বুঢ়া আৰু বুঢ়ীয়ে বাস কৰিছিল। তেওঁলোকৰ কোনো সতি সন্ততি নাছিল। এইদৰে তেওঁলোকে নিজ নিজ কাম কৰি সুকলমে চলি আছিল। আৰু বুঢ়া মানুহজনে পথাৰত হাল বাব যায়, তেওঁ খেতি কৰে, আৰু বুঢ়ী মানুহগৰাকীয়ে ঘৰত থাকি ঘৰৰ কাম বন কৰে, হাঁহ কুকুৰা চায়। এইদৰে তেওঁলোকে সুখে সন্তোষে বাস কৰি আছিল। এদিনাখনৰ কথা, গৰমকালি বুঢ়াই পথাৰত কাম কৰিব গৈছে, আৰু সিদিনাখন বুঢ়া মানুহজনে সময়তকৈ আগতে ঘৰলৈ উভতিল। আৰু এইফালে বুঢ়ী মানুহগৰাকীয়ে ঘৰৰ কাম বন কৰি অতাই তেওঁ তেতিয়া ৰান্ধিবলৈ গৈছিলহে। তেনেতে বুঢ়া মানুহজন আহি পাই বুঢ়ীক ভাত বিচাৰিলে, আৰু তেতিয়া বুঢ়ী মানুহগৰাকীয়ে ক'লে, ৰবা, তুমি আজি সোনকালে আহিলা, গতিকে মোৰ ভাত ৰন্ধা হোৱা নাই, অন্য কাম অতাই মই ভাত ৰান্ধোতে অকণমান দেৰি হ'ল। তেতিয়া বুঢ়া মানুহজনৰ খুব খং উঠিল। তেওঁ কি ক'লে জানা? হেৰৌ বুঢ়ী, তইনো ঘৰত থাকি কি কৰ? ঘৰতনো কিডাল কাম? মই পথাৰত ইমান কষ্ট কৰোঁ, আৰু তই ঘৰৰ এইখিনি কাম কৰোঁতে তই অতবেলিলৈ ভাত ৰন্ধাই হৈ নাহে। তেতিয়া বুঢ়ী মানুহগৰাকীৰো খুব খং উঠিল। তেওঁ সদায় ঘৰৰ কাম বন কৰে, হাঁহ কুকুৰা চায়, এখন ঘৰত যথেষ্ট কাম থাকে। গতিকে তেতিয়া বুঢ়ী মানুহজনীও খঙেৰে ক'লে, হেৰৌ বুঢ়া, তইনো ঘৰৰ কামৰ মূল্য কি বুজি পাবি? তই পথাৰত হাল বাও আৰু নিৰ্দিষ্ট সময়ত আহি মোক যতনাই দিয়া ভাত খাওঁ। গতিকে কাইলৈ আমি এটা কাম কৰোঁ, মই পথাৰলৈ যাওঁ আৰু তই ঘৰত থাক। তেতিয়া তই ঘৰৰ কাম বন কৰিবি, হাঁহ কুকুৰা চাবি, আৰু মই পথাৰত কি কৰিম? হাল বাম। আৰু কথামতে কাম। পিছদিনাখন কি হ'ল জানানে? বুঢ়ীয়ে ৰাতিপুৱাই উঠি হালখন লৈ পথাৰলৈ গ'ল, আৰু বুঢ়াই বাঢ়ি বন কৰি কি কৰিলে? ঘৰৰ অন্য কাম কৰিবলৈ ধৰিলে। কিন্তু বুঢ়াই তেতিয়া বুজি পালে যে ঘৰৰ যথেষ্ট কাম, গতিকে বুঢ়াৰ নিৰ্দিষ্ট সময়ত কাম হৈ নাহিল। আৰু যেতিয়া সময়ত কি হ'ল, বুঢ়ী আহি পালে, তেতিয়া বুঢ়াৰ কামেই হৈ উঠা নাছিলে। আৰু তেতিয়া বুঢ়ীয়ে ক'লে, বুঢ়া, এতিয়া বুজি পালি এখন ঘৰত কিমান কাম থাকে? আৰু তেতিয়া বুঢ়াই ক'লে, মই আজিহে বুজিলোঁ, এখন ঘৰত কিমান কাম থাকে বাহিৰত যোৱা মানুহে বুজি নাপায়। বাহিৰত যোৱা মানুহে ভাবে বাহিৰৰ কামটোৱে যথেষ্ট ডাঙৰ, কিন্তু এখন ঘৰৰ মানুহৰ কামবিলাকত কিমান কাম থাকে বাহিৰত ওলাই যোৱা মানুহে সেইখিনি বুজি নাপায়। গতিকে সকলো মানুহৰে কামৰ মূল্য আছে। সকলোৱে বেলেগৰ কামৰ মূল্য বুজি পাব লাগে, হয়নে অকণিহঁত? গতিকে কি হ'ল, তোমালোকেও বেলেগক কেতিয়াও হেয় জ্ঞান নকৰিবা। সকলোৱে নিজৰ নিজৰ কামত সকলোৰে কি আছে? মূল্য আছে। সকলোকে সন্মান কৰিব লাগে। কিছুমান মানুহে কি জানা? ঘৰত থকা মানুহে এনেই শুই বহি থকা বুলি ভাবে, আৰু বাহিৰত ওলাই যোৱা কামটোৱে বহুত ডাঙৰ বুলি ভাবে, আৰু সেইবিলাক মানুহৰ সমান মূৰ্খ মানুহ নাই। গতিকে অকণিহঁত, তোমালোকেও কি হ'বা? কেতিয়াও বেলেগক পেংলাই নকৰিবা, বেলেগৰ কামৰ মূল্য বুজি পাবা। গতিকে আজিলৈ আহোঁ দেই, আকৌ অন্য এদিন অন্য এটা সাধুলৈ আহিম। আজিলৈ বাই বাই।